আমাৰ যোৱাটোত কাৰ জানো ইমান চকু লাগিছে নাজানো সংসাৰৰ সমস্যাবোৰে দেখোন আহি দেখা দিছে বিয়নিনো তালৈ কিয় যাব লাগে বাৰু তেনেকুৱা কথা নহয় মা মায়ে আমাৰ সহায় হওক বুলি ভাবিয়ে আহিছিল কোনে জানে এনেকুৱা হ'ব বুলি তই পিছে এতিয়া কি কৰিবি নাযাওঁ আৰু কেনচেল কৰিছো আচ্ছা মই গোটেইখিনি কণ্ডিশ্যনে বুজি পাইছোঁ মাৰ এনেকুৱা ক্ৰিটিকেল কণ্ডিশ্যন নহয় দেখোন অলপমান বেড ৰেষ্টৰহে প্ৰয়োজন আৰু মেডিচিনখিনি টাইম মতে খাই থাকিলে হ'ল কিন্তু মাইকী মানুহ এজনী নহ'লে আমাৰ মাৰ অসুবিধা হ'ব আৰু এইখিনি সময়ত আমি গুচি গ'লে মানুহেতো আমাক বেয়া বুলিয়ে ক'ব ৰচোন সি কি কৈছে শুনি লচোন চা নাৰ্ছ এজনী ব্যৱস্থা কৰি ল তহঁতে য'ত মন যায় ফুৰিয়া আৰু তহঁততকৈ বেছি মাক নাৰ্ছজনীয়েহে ভালকৈ চোৱা চিতা কৰিব আৰু তহঁত ঘূৰি আহি মাক চাবি মাও টনকিয়াল হৈ পৰিব শুনচোন তই নহ'লে নাৰ্ছ এজনী যোগাৰ কৰি দে কি নহয় পাৰ যদি আৰু চা মাৰিব খুজিছ এইখন প্ৰাইভেট হস্পিটেল নাৰ্ছ মই মেনেজ কৰি দিব নোৱাৰোঁ শুন অনলাইন বহুত এপছ আছে বহুত NGO আছে তহঁতে চাৰ্চ কৰি চাবি ধুনীয়া নাৰ্ছ এজনী পাই যাবি আচ্ছা মই যাওঁ মোৰ ইমাৰ্জেঞ্চি পেচেণ্ট এজন আছে দেই যা হাতত এটা দিনো নাই ইমান সোনকালে ইমানবোৰ মেনেজ হ'বনে চেষ্টা কৰিলেহে হ'ব এনেদৰে বহি থাকিলে ক'ত পাম এটা কাম কৰোঁ মই নেটত চাওঁ তই প্ৰাইভেট নাৰ্ছ ক'ত পাই চাবি হেল্ল' মই আপোনালোকৰ নম্বৰটো নেটত পালোঁ তাৰমানে মোক নাৰ্ছ এগৰাকী লাগিছিলে 10 দিনমানৰ কাৰণে পাম নেকি বাৰু আমি প্ৰাইভেট নাৰ্ছ এগৰাকী বিচাৰিছিলোঁ হয় 10 দিনমানৰ কাৰণে হ'ব আৰু হেল্ল' তই পাইছ নেকি বাৰু ময়ো বিচাৰি আছোঁ নাই পোৱাও এই চুপখিনি খাই লওকচোন ৰাতিপুৱাৰে পৰা আপুনি একো খোৱা নাই নিদিবা মোৰ একো খাবলৈ মন যোৱা নাই চাওঁ তাক মাতাচোন মোক গাঁৱৰ ঘৰত থৈ আহকগৈ মই তোমালোকৰ আৱৰ্জনা হৈ থাকিব নোৱাৰো কি কথাবোৰ ভাবি আছে মা আমি বাৰু কেতিয়া আপোনাক তেনেকৈ ভাবিলো দীপকে শুনিলে কিন্তু বহুত বেয়া পাব চাওঁ মনে মনে থাকক আৰু এই চুপখিনি খাওক নহয় মোৰ নিজৰ ওপৰতে খং উঠিছে চোৱাচোন পটককৈ কি হৈ গ'ল মোৰ কাৰণে তোমালোকৰ ভিতৰলৈ আয়া তই বহি লচোন বাহ আৰু কি মোৰ কাৰণে তোমালোকৰ এনেই নিজে নিজে কিছুমান কথা ভাবি নাথাকিবি আমি ডাঙৰ হ'লো এতিয়া আৰু আমি দুটাই কিবা এটা ভাবি আছো আৰু সেইটো যদি হৈ যায় তয়ো ভালকে থাকিব পাৰিবি আৰু আমিও ফুৰি আহিবকে পাৰিম বুইছ বুঢ়ী মুখ ভাঙি দি চাবি 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 কাক বুঢ়ী বুলি কৈছ কাক বুঢ়ী বুলি কৈছ দেখিলি উঠিবই নোৱাৰে ৰ'বাচোন কিনো বুজাই কোৱাচোন মানে ডাক্তৰে কৈছে আমি যদি এজনী নাৰ্ছ যোগাৰ কৰিব পাৰোঁ তেতিয়া ট্ৰিটমেণ্টটো ভাল হ'ব আৰু তহঁতো ধুনীয়াকৈ আহিব পাৰিবি তেতিয়া মাইকী মানুহৰ অসুবিধাবোৰ নাথাকে হ'ব তেতিয়াহ'লে মোৰ লগত কোনোবা এজনী থাকিলেই হ'ল নাৰ্ছৰ পইচাটো ময়ে দিম পইচা দিব গোটেইখন বিচাৰি চলাত কৰিলোঁ কাইলৈ আহিব পৰাকৈ এজনীও নাৰ্ছ নাই কাৰোবাৰ নতুনকৈ বিয়া হৈছে কাৰোবাৰ লেঠা আহিব পৰাকৈ কোনো নাই ৰ'বাচোন মমিক এবাৰ ফোন কৰি সুধি চাওঁ নেকি তাই কি জানি পাৰে কৰা মই তাইক লৈ আহোঁগৈ ৰ'বা ৰচোন আগতে ফোনটো কৰি ল'বলৈ দে তোৰ কি অসুবিধা হ'বনো তই কচোন এসপ্তাহ মই কেনেকৈ থাকিম তাতে দোকানো খুলিব লাগিব লাগিলে দোকানখন দুদিনমান বন্ধ কৰি থ মই মোৰ মা দেউতাকে এনেকৈ আলপেচান ধৰি নাপালোঁ এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত